গোগামুখত চুতীয়া উন্নয়ন পৰিষদৰ নামত বৃহৎ কেলেংকাৰী আধৰুৱা আঁচনিৰ নামত লাখ লাখ টকা আত্মসাৎ চুতীয়া জাতিৰ সৰ্বাংগীন উন্নয়নৰ বাবে অসম চৰকাৰে বছৰি লাখ লাখ টকা আবণ্টন দি আহিছে যদিও উন্নয়নৰ মুখ দেখিবলৈ সক্ষম নহল ৰাইজে চুতীয়া উন্নয়ন পৰিষদৰ একাংশই আঁচনিৰ নামত আবণ্টিত ধন গোগ্ৰাখে আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে গোগামুখত সাধনী ভৱন নিৰ্মাণৰ বাবে 2020-21 বৰ্ষতে চৰকাৰে 7 লাখ টকা আবণ্টন দিছিল যদিও আধৰুৱা হৈ ৰৈছে ভৱনটো এই আমাৰ পৱন চুতীয়া আজি এবছৰ হৈ গ'ল চুতীয়া জাতি উন্নয়ন কমিটি কি আছিলে জানো সদস্য আছিলে নে কি এনে তেওঁ 7 লাখ টকাটো এনেই বৰবাদ কৰি পেলাই এনেই এলাখনীয়া কৰি পেলাই থৈ এতিয়া ঘৰত মজাছে বহি আছে বিলটো উলিয়াই খাই পেলাই কিমান বছৰ হ'ল এইটো এতিয়া এবছৰ হৈ গ'ল এতিয়া পৱন চুতীয়া এইটো দুই খণ্ড কৰি বনাইছে আগত মহেন্দ্ৰ চুতীয়া ইন্তু তামুলী পৱন চুতীয়া আছিলে আৰু অৰুণ চুতীয়া আছিলে তাৰপিছত পৱন চুতীয়াই মহেন্দ্ৰ চুতীয়াক ইন্তু তামুলীক খেদি পেলাই অৰুণ চুতীয়া আৰু পৱন চুতীয়াই এই ঘৰটো